দেখা পাইছো এটা বনভোজৰ সময় দেখা পাইছো আপোনালোকে ফ্যামিলি লৈ আহিছে বনভোজস্থলী লৈ কেনেকুৱা অনুভৱ বিৰাট ভাল লাগিছে আৰু ভাত পানী বনাই এনেকুৱা বতৰত বাহিৰত খাইহে ভাল লাগে সেইটো কাৰণে অলপ আমেজটো লৈছো পিছফালে সৰিয়হ খেত চাই বিৰাট ভাল লাগিছে আৰু টিকলি তুমি এজনী মাইনা আছে মাইনা তোমাৰ নামটো কি সানভি সানভি আৰু তুমি মানে পিকনিক খাবলৈ বুলি আহিছা কেনেকুৱা লাগিছে তোমাৰ ভালে লাগিছে কোন ক্লাছত পঢ়া তুমি 2 তাৰমানে এইটো পৰিৱেশটো দেখি তোমাৰ খুব ভাল লাগিছে বঢ়িয়া দাদা আপুনি মোৰ নাম ৰঞ্জন দাস একেলগে আমি ফেমিলি হয় এই ঘৰৰ পৰা ভাত পানী বনাই লৈ আহিছে এতিয়া অলপ ঘূৰি মেলি চাই লৈ খাই লৈ আকৌ গুচি যাম আৰু বনাব মেলিব অসুবিধা হ'ব পাৰে সেইকাৰণে বনাই লৈ আহিছোঁ হয় এতিয়া পিকনিকৰ বতৰ আৰু এতিয়া যেহেতু ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে সকলোৱে বনভোজৰ কাৰণে তৈয়াৰ হয় যিহেতু সকলোৱে ফূৰ্তি নিজৰ বন্ধুৰ লগত হওক বা বহু দল আহি পিনে এইদৰে বনভোজস্থলীবোৰ ভৰি পৰেহি যিহেতু আমি বৰ্তমান উপস্থিত হৈছোঁ সি চুনচালিৰ যি বনভোজস্থলী আৰু এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে মোৰ লগত মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট কমল ঘোষ আছে মই দেখাবলৈ অনুৰোধ জনাম ইয়াৰে যি দৃশ্য যিহেতু খুব ফূৰ্তি কৰি আছে তেওঁলোকে যিহেতু কিছু বাইদেউ আছে বাইদেউসকলে এয়া খুব সুন্দৰভাৱে তেওঁলোকে ফূৰ্তি কৰিছে যিহেতু সকলোৱে আৰু বনভোজ মানেই হৈছে আনন্দ আৰু উল্লাস আৰু সকলোৱে ফূৰ্তি খোৱাটোৰ পিছৰ কিন্তু সকলোৱে আহে ফূৰ্তি কৰিম বুলি সকলো তেওঁলোকে মিলি একত্ৰিত হৈ এইদৰে দল আহিছে যিহেতু এই চুনচালিৰ যি বনভোজস্থলী যিহেতু বহুত দল আহিছে যিহেতু পিকনিক স্থানত আমি এটা দলৰ লগত আমি আহিছোঁ তেওঁলোকৰ লগত আমি কথা পাতিম তেওঁলোকে ক'ৰ পৰা আহিছে আৰু তেওঁলোকৰ আজি কি আইটেম আছে বা তেওঁলোকৰ আমি গোটেই তেওঁলোকৰ পৰা যাম বাইদেউ যিহেতু আপুনি দেখা পাইছো ফূৰ্তি কৰি আছে আৰু ক'ৰ পৰা আহিছে আপুনি আমি গুৱাহাটীৰে গোটেইখিনি গুৱাহাটীৰে অলপ আকে পাকে আৰু আমি ফেচবুক গ্ৰুপ সুগন্ধি পখিলাৰ পৰা আহিছোঁ ৰাতিপুৱাই আহিলোঁ এতিয়া ভাত চাত খালোঁ আকৌ মানে জোচ উঠিছে আৰু আকৌ নাচিম এতিয়া ফূৰ্তি কৰিব আৰু আজি আপোনালোকৰ আইটেম কি আছিলে আমাৰ আইটেম আছিলে মাংস মাছ পনীৰ ভাত আৰু চাটনি আচাৰ পাপৰ চব আছিলে আৰু ৰাতিপুৱা আমি আহি খাইছিলোঁ লুচি ভাজি আৰু কণী বইল খোৱাতকৈ ফূৰ্তিটো নাচ গানটো বেছি ভাল লাগিছে হয় আৰু আমি আগতে কি এই গ্ৰুপটো হোৱাৰ আগতে আমি কোনেও কাকো চিনি নাপাওঁ এতিয়া এনেকুৱা আন্তৰিকতাটো হৈছে বিৰাট ভাল লাগিছে আৰু এনেদৰে সদায় মানুহে পিকনিক খাবলৈ সঁচাকৈ আহিব লাগে দেই আহিলে মানে মানুহৰ হেৰিটো ভাল মানে ফ্ৰেণ্ডশ্বিপটো ভাল হয় আৰু আহিব লাগে আৰু জাগাটো বৰ বেয়া লগা নাই কিন্তু ভাল লাগিছে চুনচালি হয় আৰু ভাল লাগিছে আপোনালোকো আহিলে খুব ভাল লাগিছে সেইকাৰণে আৰু বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকে আহি পেলাই আমাৰ গোটেই গ্ৰুপটোক মানে আৰু বেছি উৎসাহিত কৰাৰ বাবে বহুত বহুত ধন্যবাদ আমি ভাত খালে বেছি ভাল পালোঁ হয় আৰু বহুত নাচিলোঁ বহুত গালোঁ বহুত ঘূৰিলোঁ প্লাছ আমি মানে ইমান এনজয় কৰিলোঁ নহয় মানে আমাৰ মানে কোনেও কাকো চিনি নাপাওঁ এটা গোটৰ পৰা আমি সুগন্ধি পখিলা গোটৰ পৰা আহিছোঁ আৰু আজি আমি এটা পৰিয়াল সদৃশ্য হৈ ইয়াত গোট হৈছোঁ ইয়াত ভাই ভনী মোৰ ফ্ৰেণ্ড গোটেইবিলাকে লগ হৈছোঁ তাৰমানে ইমানেই ভাল লাগিছে বহুত বহুত ভাল লাগিছে আৰু আপোনালোকক নিউজ প্লাছক আমি বহুত বহুত থেংক ইউ জনাইছোঁ বহুত হেপী আৰু কি ক'ব আপুনি দেখা পাইছোঁ খুব ফূৰ্তি কৰিছে থেংক ইউ ধন্যবাদ আমিতো গুৱাহাটীৰ হয় প্ৰথমতে আমি সুগন্ধি পখিলাৰ পৰা আমি সকলোকে আগন্তুক নৱবৰ্ষৰ মানে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোকে আপোনালোকৰ চেনেলৰ যোগেৰে তো আমি গোটেই বছৰটো ভাল যাওক তাৰ লগতে চবে ধুনীয়াকৈ থাকক সেইটো বিচাৰিছোঁ প্ৰত্যেক বছৰে আহিম আৰু প্ৰত্যেক বছৰ কৰি থাকোঁ আমি সুগন্ধি পখিলাৰ আমি যিমানখিনি আমাৰ ইভেণ্ট থাকে কাম থাকে গোটেইখিনি কৰোঁ তো গোটেইখিনি কৰি উঠি আমি আমাৰ গোটেই টীম হিচাপত আমি কাম কৰোঁ তো সেইটো কাৰণে আমাৰ প্ৰশান্ত শৰ্মা দা আছে নীৰৱ দা আছে তো তেখেতসকলৰ তত্বাৱধানত আমি গোটেইখিনি কাম কৰোঁ আজি পিকনিক খাইছোঁ তো সেইটোৱেই সকলোকে ধুনীয়াকৈ ভালকৈ চলক বাছ আমি ফূৰ্তি কৰোঁ সেইটোৱে আৰু সুগন্ধি পখিলা ভাল হয় আৰু এজন দাদা আছে আমি তেওঁৰ পৰাও মন্তব্য ল'ম তেওঁ যিহেতু সকলোৱে মিলি পিকনিকত আহিছে হয় প্ৰথমতে মই ডিডি নিউজ প্লাছক ধন্যবাদ দিছোঁ আপোনালোকে যে এইখিনি আহি আমাৰ এটা গোটটোৰ বিষয়ে আপোনালোকে প্ৰচাৰ চলালে তাৰ বাবে আমি খুবেই উৎসাহিত হ'লোঁ আচলতে আজি এইটো আমাৰ গোটৰ ফালৰ পৰা আমি পিকনিক আছে আমাৰ গোটেই অসম জুৰি আমাৰ সদস্য আছে
প্ৰায় 14,000 সদস্য আমাৰ গোটত আছে কিন্তু 14,000 মানুহ লগ লগা সম্ভৱ নহয় আৰু পিকনিক বুলি ক'লে সাধাৰণতে এনে ওচৰৰখিনিয়ে আহে সেয়ে মানে যাতে গোটৰ এটা মানে ফেষ্টিভেল আমি ফেষ্টিভেল বুলিয়ে ধৰিছোঁ পিকনিক খোৱাটো চবেই মানুহখিনি উৎসাহিত হৈ থাকক আচলতে পিকনিক খোৱা মানে কি হয় ইয়াত মানুহক কায়িকভাৱে লগ পাই এটা সুসম্পৰ্ক গঢ়ি উঠে আমি বিভিন্ন অনুষ্ঠান পাতোঁ মাজতে আপোনাৰ 5 নৱেম্বৰত আমি ভূপেন হাজৰিকাদেৱৰ মৃত্যু দিৱসো পালিলোঁ বা ৰাজ্যিক সতীৰ্থ সন্মিলনো আমি অনুষ্ঠিত কৰোঁ এনেকুৱা হিৰুদাৰ জন্মদিন উদযাপন কৰোঁ আমাৰ বছৰত কেইবাটাও উৎসৱ আমি এনেকৈ অনুষ্ঠিতভাৱে হওক ভালকৈ হওক আমি পালি আহিছোঁ আমাৰ মানে এটাই লক্ষ্য হিৰুদাৰ স্মৃতিত যিহেতু গঠিত হৈছে আমাৰ এইটো সাহিত্য চৰ্চা সংগীত সাহিত্য কলা বিষয়ক আমাৰ চৰ্চা হয় গতিকে মানুহখিনি অকল ফেচবুকতে নাথাকি গোটত নাথাকি ওলাই আহক বন্ধুত্বপূৰ্ণ ভাৱ গঢ়ি উঠক মিলা প্ৰীতিৰে সকলোৱে আগবাঢ়ক সেইখিনিয়ে মোৰ ক'বলগীয়া আৰু আমি এনেকৈ সদায় থাকিম মিলিত হয় এইবাৰ আমাৰ সুগন্ধি পখিলাৰ প্ৰথম পিকনিক এইটো প্ৰথম পিকনিক আজি তাৰ পিছত মানে আকৌ হৈ থাকিব এনেকৈ চেষ্টা চলাওঁ মানুহ গোট খোৱাটো বহুত টান মানুহ গোট খোৱা এটা অনুষ্ঠান পাতিবলৈ বহুত টান তথাপি মানুহখিনি আহে মানে ওলাই আহে ভাল লাগে গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আৰু আগন্তুক মানে বেছি নৱবৰ্ষলৈ বেছি দিন নাই আৰু মানে 25টা দিন পিছত 20-25 দিন পিছত আকৌ আমি এটা নতুন বছৰত ভৰি দিম আহি থকা দিনটো সকলোৰে সুন্দৰ হওক তাৰে কামনা কৰিলোঁ সুগন্ধি পখিলা গোটৰ ফালৰ পৰা সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ হয় তেখেতে কৈছে যিহেতু তেওঁলোকৰ যি প্ৰতি বছৰে তেওঁলোকে আহিব আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে তেওঁলোকে খোৱাসকলে তেওঁলোকে খাদ্য তেওঁলোকৰ যি খোৱাৰ পিকনিকৰ যিটো এফালে যদি নাচি আছে আৰু আনফালে তেওঁলোকে খোৱাৰ যি তেওঁলোকে পিকনিক খাই আছে কিছু ব্যক্তিয়ে যিহেতু পিকনিক মানে ফূৰ্তি এফালে বক্স বাজি আছে আৰু এফালে খাদ্যৰ বস্তু তেওঁলোকে খাই আছে খুব এটা সুন্দৰ পৰিৱেশ যিহেতু এফালে বাইদেউসকলৰ যি নাচ বাগ তেওঁলোকে খুব মনৰ ফূৰ্তিৰে তেওঁলোকে আনন্দেৰে তেওঁলোকে এইদৰে নাচিছে আৰু এফালে কেইজনমান ভাইটি দাদা তেওঁলোকে মিলি খাই আছে আৰু এক সুন্দৰ পৰিৱেশ আপোনালোকে চাইছে কহুৱাৰ বন এটা বেলি ডুবু হৈছে সকলোৱে খাই বৈ নিজৰ ঘৰলৈ বুলি যাব যিহেতু অকণমান ফূৰ্তি কৰিব আৰু এগৰাকী বাইদেউ বহি আছে খুব সকলো ব্যস্ত নেচাত এগৰাকী বাইদেউ বহি আছে বাইদেউ অকণমান জানিম বাইদেউ পিকনিকত আহিলে আপুনি কি ক'ব কেনেকুৱা অনুভৱ ভাল লাগিছে বহুত দিনৰ মূৰত এনেকৈ উলিয়াই আহি খালোঁ নাচি ভাল নালাগে নেকি নাই নাচি ভাল লাগে বাৰু মোৰ গাটো ভাল নাছিলে সেইকাৰণে ঠিক আছে হয় আপোনালোকে প্ৰত্যক্ষ কৰিছে এটাৰ পিছত এটা সেয়া পিকনিক তাৰ পিছতো সেয়া পিকনিকৰ দল আছে যিহেতু সকলোৱে নিজৰ গাড়ী বা নিজৰ বাহনখন লৈ বা গাড়ী বাইক লৈ সকলো আহিছে পিকনিক খাবলৈ বুলি যিহেতু আজি বছৰৰ আজি দ্বিতীয়টো দেওবাৰ হয় যিহেতু সকলো কৰ্মব্যস্ত থাকে সকলোৱে সময় নাপায় যে খোলা বাৰত পিকনিক খাবলৈ আহিব যিহেতু বিশেষকৈ ৰবিবাৰবোৰত হয়তো ৰবিবাৰে পিকনিক বনভোজস্থলীবিলাক ভৰি পৰে যি বনভোজ দলবিলাকৰ সৈতে আপোনালোকে প্ৰত্যক্ষ কৰিছে দূৰ দূৰলৈকে পিকনিকৰ যি বনভোজস্থলী খুব এক সুন্দৰ চুনচালি বুলি ক'লে হয়তো সকলো ঠাণ্ডা কিন্তু হয়তো আগৰ কেইবাৰ দৰে হয়তো ইমান পিকনিকৰ দল হয়তো অহা নাই কিন্তু তাৰ মাজে মাজে কিন্তু বহু বনভোজ দল আহিছে যিহেতু জেগাবিলাক খুব সেৰেঙা যদিও কিন্তু দেখাব আপোনালোকে দূৰলৈ যদি প্ৰত্যক্ষ কৰে মাজে মাজে কিছু টেণ্ট তৰি তেওঁলোকে এইদৰে বনভোজ খোৱাৰ যি দলসমূহ আহিছে যিহেতু প্ৰত্যক্ষ কৰি আছে আপোনালোকে খুব দূৰলৈকে কিন্তু দল খুব সেৰেঙা যদিও কিন্তু দল আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত